সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ যিটো ঘটনা ঘটিছে সেই ঘটনালৈ আমাৰ এটা দেৰি হ'ল দেৰি এনেকুৱা হ'ল আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাৰ গহনা বা কিবা এটা সংবেদনা আমি জনাব কাৰণ আমাৰ দেৰি হৈছে তাৰ কাৰণে আমি দুখিত আৰু দুখিত আমি গোটেই শিৱসাগৰ সমাজৰ মাৰোৱাৰী সমাজ দুখিত আছে আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছোঁ কিন্তু ডাইৰেক্ট আমি যাব পাৰে তাৰ কাৰণে দুখিত গতিকে মই আৰু বেছি ক'ব নিবিচাৰোঁ আজি যিটো হ'ল বহুত আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কিছু কথাটো ক'লে আপোনালোকক আমাৰ মন্ত্ৰী মহোদয়ে কথাটো ক'লে তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম বাকিখিনি কথা কিছুমান থাকে এইবিলাকে আমি পালন কৰি আছোঁ গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ প্ৰকাশ হৈছে আমাৰ শিৱসাগৰৰ মোৰ বয়সস্থ মানুহ বা যিখিনি মেইন মুৰব্বী আপোনাৰ ওচৰত আমি আহিছোঁ আমি ক্ষমা বিচাৰিব যিটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকৈ আজি আমাৰ সভাৰ যিটো নিৰ্ণয় যিটো মৰ্মস্থলী যিটো হৈছে সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হৈ সেইখিনি আমি আপোনাৰ সন্মুখত হাজিৰ হৈছোঁ আজি ভিক্টিম ছোৱালীজনীৰ পৰিবাৰৰ আমি অৱস্থাটো দেখিছোঁ আৰু আপোনালোকৰ এইখিনি আজি কথাটো দাঙি ধৰিছে এইখিনি হেল্প এটা হ'ব লাগে তাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈ 2 লাখ টকা এইখিনি আমি আজি আপোনাক ঘোষণা কৰিছোঁ আজি মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা 2 লাখ টকা আমি তেখেতক অনুদান ৰাখি দিবলৈ অনুৰোধ